অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা অধিকতম মূল্য 2000 টকা বন্ধাকবি 1600 টকা 1800 টকা তিয়হ 2500 টকা 2600 টকা কেঁচা জলকীয়া 10000 টকা 11000 টকা বালুগাঁও বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা অধিকতম মূল্য 3000 টকা ৰঙালাও 1500 টকা 1800 টকা গাজৰ 6000 টকা 8000 টকা বিলাহী 3500 টকা 3600 টকা নগাঁও বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা অধিকতম মূল্য 3500 টকা পটল 2500 টকা 3200 টকা পিয়াজ 3600 টকা 3700 টকা জিকা 2800 টকা 3500 টকা যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা অধিকতম মূল্য 1500 টকা লেচেৰা 3500 টকা 3600 টকা বিলাহী 3500 টকা 3800 টকা পটল 2200 টকা 2400 টকা यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक कृषि पद्धति। राज्यखনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী मीन पालনৰ দৰে লাভজনক কৃষি পদ্ধতিৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। ৰাজ্যখনত স্থানীয়ভাৱে উৎপাদিত মাছৰ উত্তম বজাৰ চাহিদা আছে। বিশেষকৈ ডাঙৰ আকৃতিৰ মাছৰ ভাল বজাৰ মূল্য আৰু উত্তম চাহিদা। ডাঙৰ আকৃতিৰ মাছৰ উৎপাদন কৰিবলৈ পুখুৰীৰ আকাৰো ডাঙৰ হ'ব লাগে। পুখুৰীটো ৰ'দঘাই অঞ্চলত হ'ব লাগে। জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগে। পুখুৰীৰ গভীৰতা অনুসৰে ন্যূনতম 6 ফুট পানী থকা উচিত। পুখুৰীত ডাঙৰ আকৃতিৰ মাছৰ পোনা মেলিব লাগে আৰু নিয়মিতভাৱে পুখুৰীত গৰুৰ কেঁচা গোবৰ খলিহৈ আদি প্ৰয়োগ কৰিব লাগে। পুখুৰীত ডাঙৰ আকৃতিৰ মাছৰ উৎপাদন আৰু ইয়াৰ পৰিচালন ব্যৱস্থাৱলী সন্দৰ্ভত মীন বিভাগৰ জ্যেষ্ঠ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আমি আজি আছো নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ এই অঞ্চলত। ইয়াত আমি দেখিছোঁ যে ইয়াৰ মীন পালকসকলে প্ৰধানকৈ ডাঙৰ মাছটো উৎপাদন কৰে। আমি সাধাৰণতে লক্ষ্য কৰিছোঁ যে আমাৰ অসমত যিখিনি ডাঙৰ মাছ মানে বজাৰলৈকে আহে এই ডাঙৰ মাছখিনি আমাৰ বহিৰাজ্যৰ পৰাহে বিশেষকৈ আহে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে বহিৰাজ্যৰ পৰা আমাৰ ডাঙৰ মাছখিনি কিয় আহিব লাগে? আমাৰ ইয়াত ইমান জলকালি আছে, ইমান দ পৰিত্যক্ত জলাশয় আছে। গতিকে আমাৰ মীন পালকসকলে যদি এই দ পৰিত্যক্ত জলাশয়খিনিৰ পাৰ বান্ধিলে যিহেতু এটা ডাঙৰ পুখুৰীলৈকে পৰিৱৰ্তন হয় আৰু ডাঙৰ পুখুৰীত ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণে সুবিধা হয়। গতিকে তেওঁলোকক আমি বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছুমান মেছেজ দি এনেকুৱাকৈ মটিভেট কৰিছোঁ যাতে তেওঁলোকে ডাঙৰ মাছে যাতে পুখুৰীত উৎপাদন কৰিব পাৰে, যিটোৱে আমাৰ বজাৰ মূল্যত বেছিকৈ পায় আৰু মাছৰ চাহিদাটো বেছি। মানে আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰে যে আমাৰ যিটো সৰু মাছ, যিটো তাৰমানে সৰু মাছ মানে আমি এইটো কৈছোঁ যিটো হোটেল চাইজৰ মাছ বুলি কোৱা হয়, যিটো 1 কেজিত 15-20টামান উঠে, তেনেকুৱা মাছৰ বজাৰ মূল্য হৈছে 100 পৰা 150 টকা প্ৰতি কিলোত। কিন্তু যিটো ডাঙৰ মাছ হয়, যিটো এবছৰতে যিটো 2.5 কেজি 3 কেজি উৎপাদন কৰিব পাৰি, ভকুৱা ৰৌ বা এনেকুৱা ধৰণৰ মাছ, তাৰ বজাৰ মূল্য হৈছে 300 টকাৰ পৰা 400 টকা। গতিকে 3 গুণ তাৰ মাছৰ দামটো বেছি হয়। কিন্তু
মানে ধৰক এবিঘা পানীকালিত যদি আমি সৰু মাছ যদি আমি 600 পৰা 700 কেজি উৎপাদন কৰিব পাৰোঁ, ডাঙৰ মাছটো আমি হয়তো 500 পৰা 600 কেজি উৎপাদন কৰিব পাৰোঁ। গতিকে উৎপাদনটো অলপ কম হয়, কিন্তু যিহেতু দামটো 3 গুণ পোৱা যায়, গতিকে তেওঁলোকে মীন পালকসকলে যিহেতু 3 গুণ দাম বেছিকৈ পোৱাৰ কাৰণে ধৰক এবিঘা পানীকালিৰ পৰা তেওঁলোকে প্ৰায় 1.5 লাখৰ পৰা 2 লাখ টকা মাছ উৎপাদন কৰিব পাৰে। ডাঙৰ মাছ বিক্ৰী কৰি তেওঁলোকে লাভান্বিত হ'ব পাৰে। কিন্তু সৰু মাছ যদিও অকণমান বেছি উৎপাদন কৰিব পাৰে আৰু বছৰেকত 3-4 বাৰমান তেওঁলোকে বিক্ৰী কৰিব পাৰে, কিন্তু তেওঁলোকে বজাৰ মূল্য প্ৰায় 80,000ৰ পৰা প্ৰায় 1,20,000 মান টকাহে তেওঁলোকে পাবৰ কাৰণে সক্ষম হয়। গতিকে আমাৰ যিখিনি মীন পালক আছে, যাৰ সুবিধা আছে, ডাঙৰ পুখুৰী বনোৱাৰ সুবিধা আছে আৰু যিবিলাকে আগৰ বছৰতে পোনা মজুত কৰি ৰখাৰ সুবিধা আছে, যিখিনি হয়তো প্ৰায় 300-400 গ্ৰাম মাছ পোনা পুখুৰীত মেলাৰ সুবিধা আছে, আৰু যিবিলাকে হয়তো প্ৰাকৃতিক খাদ্য দিয়াৰ কাৰণে তেওঁলোকৰ ধৰক খলিহৈ দিয়াৰ ব্যৱস্থা আছে, মাকৈ দিয়াৰ ব্যৱস্থা আছে, বা খাদ্য আমাৰ যিটো পৰিপূৰক খাদ্য দিয়াৰ ব্যৱস্থা আছে, তেওঁলোকক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে এবিঘা পানীকালিত সৰ্বাধিক 1000 এনেকুৱা ডাঙৰ পোনা মেলক আৰু এপ্ৰিল মাহতে তেনেকুৱা ধৰণৰ পোনাটো এৰক। আগৰ বছৰতে মজুত কৰি ৰখা পোনাখিনি তেওঁলোকে এৰক, আৰু এনেকৈ এৰাৰ ফলত তেওঁলোকে প্ৰতি বিঘা পানীকালিত 500 পৰা 600 কেজি মাছ উৎপাদন কৰিব পাৰিব, আৰু যাৰ বজাৰ মূল্য হ'ব প্ৰতি কিলোগ্ৰামত 300 টকাৰ পৰা 400 টকা। গতিকে মই মীন পালকসকলক আজিৰ এই পবিত্ৰ স্থানৰ পৰাই মানে আহ্বান কৰিব বিচাৰিছোঁ, তেওঁলোকৰ সুবিধা অনুযায়ী, আৰু তেওঁলোকৰ ডাঙৰ মাছৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে পানীৰ গভীৰতাটো কিন্তু 6 ফুটৰ পৰা 7 ফুট ৰাখিব লাগিব। আৰু তেওঁলোকে আজিকালি যিহেতু আমাৰ মীন পালকসকলক চৰকাৰে বিভিন্ন সুবিধা কৰি দিয়ে, সোলাৰ পাম্প বা সোলাৰ এৰেটৰৰ ব্যৱস্থা কৰি দিয়ে, তেওঁলোকে এনেকুৱা ধৰণৰ সোলাৰ এৰেটৰ ব্যৱস্থা কৰক, পুখুৰীটো চাফ চিকুণ কৰি ৰাখক, আৰু পুখুৰীটোৰ যাতে ৰ'দ ঘাই হৈ থাকে, যাতে তাত মানে পাৰত গছ গছনি ৰুই যাতে পুখুৰীটো নষ্ট কৰি নেপেলায়, আৰু তাত পুখুৰীত যাতে কোনো ধৰণৰ গছৰ পাত আদি পৰিব নিদিয়ে, এনেকুৱা ধৰণৰ ব্যৱস্থা কৰক। আৰু এনেকুৱা ধৰণৰ কৰিলে তেওঁলোকে বছৰেকত মানে 600 পৰা 700 কেজি এনেকুৱা ডাঙৰ মাছ উৎপাদন কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ উপৰিও ৰাজ্যখনত এই যে বাহিৰৰ পৰা ডাঙৰ মাছ অহাৰ যিটো এটা প্ৰৱণতা বাঢ়ি গৈছে, এইটো বহুখিনিয়ে তেওঁলোকে তাৰমানে হ্ৰাস কৰিব পাৰিব বুলি মই ভাবোঁ। ডাঙৰকৈ পুখুৰী খান্দি ডাঙৰ মাছ উৎপাদন কৰি লাভৱান হৈছে নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ মীন পালক জয়নাল আবেদিন। উচ্চ শিক্ষিত যুৱক জয়নাল আবেদিনে পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত কৰিছে। বৃহৎ বৃহৎ পুখুৰীৰ ডাঙৰ আকৃতিৰ মাছৰ উৎপাদনৰ সৈতে জড়িত হোৱা এই মীন পালকজনে ডাঙৰ আকৃতিৰ মাছৰ উৎপাদনত নিজৰ সাফল্য সন্দৰ্ভত এনেদৰে কয়। আমি দেখিছোঁ আপুনি মাছ পালনৰ লগত জড়িত আছে। হয় ছাৰ। এনেই কিমানমান পানীকালিত আপুনি মাছ পালন কৰিছে? এতিয়া প্ৰায় মই 200 বিঘাৰ ওপৰত পানীকালিত 200 বিঘাৰ ওপৰত। তাৰমানে আপোনালোকৰ গোটেই পৰিয়ালটোৱে মাছ পালনৰ লগত জড়িত? গোটেই পৰিয়াল মানে ভাই ককাই আমি 5জন মই 2জন আমি মাছৰ লগত জড়িত, আৰু বাকী লিখাপৰ বেলেগ বেলেগ কামত। মোৰ দেউতা আগৰ পৰাই ফিচাৰী কৰে, আজিৰ পৰা 40 বছৰ আগৰ পৰা মাছৰ ব্যৱসায়ৰ লগত মোৰ দেউতা জড়িত হৈ আছে। আমি দেখিছোঁ যে আপুনি ডাঙৰ পুখুৰী, তাৰমানে বৃহৎ বৃহৎ পুখুৰীত মাছ পালন কৰি আছে আৰু ডাঙৰ মাছ উৎপাদন কৰি আছে। এনেই ধৰক এটা এটা পুখুৰীৰ পানীকালি কিমানমান হ'ব বাৰু? মোৰ এইটো 50 বিঘা যিটো ফিচাৰী যিটো আছে, মই যিটো থিয় হৈ আছোঁ, তাত এভাৰেজ 6 ফুটৰ ওপৰত পানী আছে। 6 ফুটৰ ওপৰত পানী আছে। আৰু বাকী কেইটা পুখুৰী কিমান ডাঙৰ? বাকী এটা 70 বিঘা আছে, এটা 30 বিঘা। তেনেকুৱা ডাঙৰ। তাৰমানে আপুনি ডাঙৰ মাছেই উৎপাদন কৰে? ডাঙৰ মাছ, বেছিকৈ মই ডাঙৰ মাছ উৎপাদন কৰোঁ। এই ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণ কি বাৰু? তাত ডাঙৰ মাছ, হয়, ডাঙৰ মাছ উৎপাদন কৰিলে আমি বজাৰ মূল্য ভাল পাওঁ, আৰু ডাঙৰ মাছৰ খাদ্যও কম লাগে। আমি 2% খাদ্য, বডিউডৰ 2% খাদ্য দিলে আমাৰ হৈ যায় ডাঙৰ মাছ, আৰু যিকোনো বজাৰত আমি ভাল বজাৰ এটা আছে অসমত। আৰু আমি দেখিছোঁ যে আপুনি ইয়াতে ধৰক কেঁচা গোবৰ দিছে, খলিহৈ দিছে, বা আপুনি পুখুৰীবিলাক চাফ চিকুণকৈ ৰাখিছে, গতিকে তাৰ কাৰণে উৎপাদন বেছি পাইছে নেকি? উৎপাদন বেছি পাইছোঁ। কেনেকুৱা ধৰক প্ৰতি বছৰে কিমানমান মাছ বিক্ৰী কৰে আপুনি? প্ৰতি বছৰে একজেক্টলি আমি তেনেকুৱা ক'ব নোৱাৰি, কিন্তু আমি পাৰ বিঘা আমাৰ 800 কেজিৰ ওপৰত আমি মাছ বিক্ৰী কৰা প্ৰতি বিঘাত। গতিকে আপুনি ধৰক প্ৰতি হেক্টৰত 5 পৰা 6 টন মাছ উৎপাদন কৰোঁ। হয়। এই মাছখিনি ক'ত বিক্ৰী কৰে আপুনি? মই লোকেল বজাৰ যিখিনি আছে আমি চাহিদা পূৰণ কৰোঁ, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টলৈ পঠাওঁ, অসমৰ বাহিৰতো পঠাওঁ। আমাৰ ডিমাপুৰ, অৰুণাচল, নাগালেণ্ড তালৈকে যায়, এইবিলাকতো শ্বিলঙত পঠাওঁ। তাৰমানে ডাঙৰ মাছ হিচাপত আপোনালোকৰ মাছৰ চাহিদা বেছি, আৰু মাছৰ সোৱাদ আছে, আৰু মানুহৰ যিটো পুষ্টি যিমানখিনি আশা কৰিব পৰা যায় সেইখিনি পোৱা যায় ডাঙৰ মাছত।
গতিকে ডাঙৰ মাছ যিহেতু ইয়াত প্ৰাকৃতিক খাদ্য প্ৰস্তুত হয় নিজে নিজে গতিকে মাছখিনিও সোৱাদটো বেছি হয় আৰু ডাঙৰ মাছ কৰিবৰ কাৰণে ফিচাৰী ডাঙৰ থাকিব লাগিব আৰু প্ৰকৃতিক খাদ্য যোগান ধৰিব লাগিব প্ৰকৃতিক খাদ্য যোগান নোহোৱাকৈ আমি ডাঙৰ মাছ বনাব নোৱাৰি আমি শুনিছোঁ যে মানে ধৰক মীন পালকসকলে কিছুমান মীন পালকে ধৰক প্ৰয়োজনতকৈ বেছি ইউৰিয়া ছুপাৰ এইবিলাক প্ৰয়োগ কৰে আপোনালোকে ধৰক ইয়াৰ কোনোবা মীন পালকে এইটো প্ৰয়োগ কৰে নেকি নাই নাই আমাৰ তাত মীন পালক বহুত জানে বুজি পায় আৰু কেতিয়াবা আমি ট্ৰেইনিং লৈ আহিছোঁ আৰু বেছি সাৰ ব্যৱহাৰ কৰিলেতো আমাৰ কাৰণে ক্ষতিকাৰক এতিয়া যদি আমি 1 বিঘা মাটি যদি আমি 40 কেজি সাৰ ইউৰিয়া যদি ব্যৱহাৰ কৰোঁ মাছ এনেই মৰি যাব আজি গম বুজি পাইছে কি হয় এইবিলাক কিছুমান উৰা বাতৰি কিছুমান ব্যৱহাৰ কৰি আছে কিন্তু নজনাকৈ কিন্তু এতিয়া লাহে লাহে ঠিক ঠাকি চলি আছে বুজি পাইছে আপুনি বাকী মানুহখিনিক বুজাই নেকি বুজাওঁ আমি আলোচনা হওঁ আমি ডেইলি আমাৰ সন্ধিয়া সময়ত আমাৰ মাছ বজাৰ এটা আছে তাত বহি আমি আলোচনা কৰোঁ কোনে কিমান মাছ উৎপাদন কৰিছে কেনেকৈ উৎপাদন কৰিছে আমাৰ নিজৰ ভিতৰতে ডেইলি ডিছকাছ এটা হয় আপোনালোকৰ মাজতে এটা কমিটি হয় ক্লাছ আলোচনা হয় ডেইলি হয় আজিও হ'ব কোনে কিমান টকা মাছ বিক্ৰী কৰিছে ক'ত বিক্ৰী কৰিছে কি প্ৰাইচ পাইছে কেনেকৈ মাছ বনাই আছে আমাৰ মাজতে আলোচনা হয় আৰু আমি যিমান পাৰি আছোঁ প্ৰকৃতিক নেচাৰেলৰ ওপৰত আমি জোৰ দি আছোঁ বৃহৎ বৃহৎ পুখুৰী খান্দি ডাঙৰ আকৃতিৰ মাছৰ উৎপাদন কৰি লাভৱান হোৱা আন এজন শিক্ষিত যুৱক হ'ল নগাঁও জিলাৰ ৰৌমাৰীৰ মীন পালক ৰাহুল আমিন নিজৰ মৃত পিতৃ ছফিকুল ইছলামৰ আদৰ্শ অনুসৰণ কৰি প্ৰায় 150 বিঘা পানীকালিত বিজ্ঞানসন্মতভাৱে মীন পালন কৰি লাভৱান হোৱা এই প্ৰগতিশীল যুৱ মীন পালকজনে ডাঙৰ আকৃতিৰ মাছৰ উৎপাদনৰ জৰিয়তে হোৱা সাফল্য সন্দৰ্ভত এনেদৰে কয় 2016 চনৰ পৰা মীন পালনৰ লগত জড়িত হৈ আছোঁ কিন্তু দেউতাই 2011 চনৰ পৰা মাছ পালনৰ লগত আপোনাৰ জড়িত হৈ আছে দেউতাই 2011 চনতে আপোনাৰ হেচাৰী আৰম্ভ কৰিছিলে প্ৰথম অৱস্থাত মানে আপোনাৰ মীন পালন কৰা এই যিখিনি ঠাই বা অঞ্চলটো কেনেকুৱা হৈ আছিল মানে পৰিত্যক্ত আছিল নে অকল ফিচাৰীয়ে হৈ আছিল নাই এইখিনি আপোনাৰ দেউতা কোৱা মতে আমি শুনা মতে ইয়াত গোটেইখিনি জেগাতে জংঘলে পৰিপূৰ্ণ আছিল বা ভৰ্তি আছিল এইবিলাক কাটি চাটি অলপ মাটি কিনি পেলাই লিজত লৈ পেলাই লাহে লাহে বহাই গৈ পেলাই এতিয়া ইমানখিনি কেই বিঘাৰে আৰম্ভ কৰিছিল দেউতা আৰম্ভ কৰাৰ সময়ত 1 বিঘা মাটিৰে পুখুৰী আৰম্ভ কৰিছিলে আৰু লিজত 2 বিঘা মাটি লৈ পেলাই আৰম্ভ কৰিছিলে আৰু আজি কিমান বিঘাত কৰি আছে আজি এতিয়ালৈকে আপোনাৰ 150 বিঘাত আমি মাছ প্ৰতিপালন কৰি আছোঁ এই প্ৰতিপালন ব্যৱস্থাটো মাছৰ যিটো ডাঙৰ কৰি আপুনি বিক্ৰী কৰা এই প্ৰতিপালন ব্যৱস্থাটো কেনেকৈ কৰে আৰম্ভণিৰ পৰা অলপ কওকচোন আৰু সব পুখুৰীটো আমি ফাৰ্ষ্ট পৰ্যায়ত ৰেডি কৰিব লাগিব আপোনাৰ তল দিশত মাটি মানে পুখুৰীৰ তলত চূণটো দি ল'ব লাগিব দি পেলাই পানী ভৰাব লাগিব প্ৰায় আপোনাৰ 1.5 মিটাৰ মান মানে 5 ফুট পানী ভৰাই পেলাই আমি বিঘা প্ৰতি হিচাপত মাছ দিওঁ পুখুৰী আমি বিঘা হিচাপত ধৰক 800 বা 900 মাছ বা 700 মাছ দিব পাৰি ফিংগাৰলিন মাছটো দিব লাগিব দিয়াৰ পিছত আমি এইটো মাছক আপোনাৰ ফিট খুৱাওঁ এইটো মাছ অনুপাতে আমি খাদ্য খুৱাওঁ আৰু কি খাদ্য দিয়ে মানে খাদ্যটো আমি ফিট ব্যৱহাৰ কৰোঁ বেছিকৈ ফিটটো কৰি যিটো প্ৰটিন বেছি থকা ফিটটো ব্যৱহাৰ কৰিলে আপোনাৰ মাছৰ গ্ৰোথটো ভাল হয় কিবা পাৰ্চেন্টেজ হিচাপ কৰি দিয়ে নেকি প্ৰটিনটো আমি 32% ব্যৱহাৰ কৰোঁ প্ৰটিনটো আৰু ইয়াত মাছ দিয়াৰ পিছত আমি প্ৰতি মাহে মাহে জাল দি পেলাই মাছৰ গড় ওজনটো চাব লাগে পিছত চূণ মাৰিব লাগে পটাছ মাৰিব লাগে যাতে মাছৰ তাত উকনি বা ঘাঁ লগা বেমাৰটো নহয় এতিয়ালৈকে ঘাঁ লগা বা তেনেকুৱা উকনি পাইছে নেকি আপোনালোকে শীতকালত আপোনাৰ মাছৰ উকনিটো সঘনাই হৈ থাকে সেইকাৰণে আমি প্ৰতি সপ্তাহতে মাছক চাব লাগে জাল দি পেলাই হওক বা মাছ আপোনাৰ পুখুৰীটো চাব লাগে যে মাছ আপোনাৰ জঁপিয়াই আছে নেকি চাই পেলাই আপোনাৰ মাছক ঔষধ হিচাপে ক্লিনাৰটো উকনিৰ পৰিমাণ হিচাপে পানীৰ পৰিমাণ আৰু মাটিৰ পৰিমাণ হিচাপে উকনিৰ ঔষধটো মাৰিব লাগে উকনিৰ ঔষধটো মৰাৰ পিছত আপোনাৰ 3 দিন পিছত চূণটো ব্যৱহাৰ কৰিব লাগে তেতিয়াহে মাছৰ ঘাঁটো নালাগে ঘাঁ লাগিলে আপুনি কি দিয়ে ঘাঁ লাগিলে আপোনাৰ কোৰ্চলিন আছে আৰু বিভিন্ন জাতৰ ঔষধ আছে এইবিলাক ব্যৱহাৰ কৰিলে ঘাঁটো নহয় চিফেক্স আছে হয় আৰু এই যিখিনি আপুনি মাছ পালন কৰে প্ৰতিপালন কৰে ডাঙৰ কৰে এইটো কি জাতৰ মানে কিবা মিক্স মানে সংমিশ্ৰণ কৰি দিয়ে হিচাপ আছে নে তাতকৈ কিবা বেছিকেও দিয়ে যেটো স্যার আমি ধৰক বিঘা প্ৰতি 700 বা 800 মাছ আমি এৰু তাতে আমাৰ সংমিশ্ৰণটো হৈ থাকে যেনেকৈ ধৰক আমরা 500 দিলু ৰৌ মাছ 150 দিলু আপোনাৰ মিৰ্কা মাছ বা 50টা দিলু ভকুৱা মাছ এনেকৈ প্ৰতি গোটেইখিনি মাছ আমি সংমিশ্ৰণ কৰি পেলাই এৰিলেহে আপোনাৰ মাছ প্ৰতিপালন কৰাত আপুনি লাভৱান হ'ব পাৰি
মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়ে বিভিন্ন বৃত্তিৰ শিক্ষিত যুৱক যুৱতীসকল আগবাঢ়ি আহিছে মীন পালন খণ্ডলৈ। তেনে এজন কাৰিকৰী শিক্ষাৰে সমাদৃত উদ্যোগী যুৱক হ'ল নগাঁও জিলাৰ বাৰপুজীয়াৰ সমীপৰ পলাশগুৰিৰ অমৰজ্যোতি শইকীয়া। নগাঁও জিলাৰ পলাশগুৰিত থকা পৰিত্যক্ত প্ৰায় 100 বিঘা জলকালিত বিজ্ঞানসন্মতভাৱে মীন পালন কৰি এক নিদৰ্শন দেখুওৱা অমৰজ্যোতি শইকীয়াই মীন পালনত তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। মই এজন কম্পিউটাৰ বিশেষজ্ঞ। চ' মই বেংগলোৰত কাম কৰি আছিলোঁ। যেতিয়া আমাৰ লকডাউন হ'ল তেতিয়া মই ঘৰলৈ আহি পেলাই কাম কৰিব সুবিধা পালোঁ। মই যেতিয়া বাহিৰত আছিলোঁ বা মই বিভিন্ন দেশত গৈছোঁ তেতিয়া দেখিছিলোঁ যে মানুহবোৰে কেনেকুৱা ধৰণৰ কি কাম কৰি আছে, হয়। ধৰি লওক ছাগলী পালন, মাছ পালন, ধৰি লওক গাহৰি পালন, হয়। এই বস্তুবোৰ কৰি পেলাই কিমান ডাঙৰকৈ কৰিব পাৰিছে সেই বস্তুটো মই আভাস পাইছিলোঁ। যেতিয়া মই অসমলৈ উভতি আহিলোঁ তেতিয়া দেখিছোঁ যে আমাৰ অসমৰ মাটি পানী ইমান সাৰুৱা আৰু ইমান প্ৰকৃতিয়ে আমাক ইমানখিনি বস্তু অলৰেডি দিছে। আমি বাকী ষ্টেট বা বাকী কাণ্ট্ৰিয়ে যিমান কষ্ট কৰি পেলাই কৰিবলগীয়া হয় সেইখিনি বস্তু আমি ইয়াত কষ্ট নকৰাকৈ অলৰেডি প্ৰকৃতিয়ে আমাক দিছে, কিন্তু আমি ইউজ কৰিব পৰা নাছিলোঁ। চ' তেতিয়া মই যে দেখিলোঁ তেতিয়া দেখিছোঁ আমাৰ বহুতখিনি মাটি এনেই পৰি আছে। ধৰি লওক তেনেকৈ ভালকৈ ধান চান বা তেনেকুৱা নহয়, বা আমাৰ নতুন যুৱ সমাজে কৃষিৰ প্ৰতি তেনেকৈ আকৰ্ষিত হোৱা নাই, আৰু তেওঁলোকৰ তেনেকুৱা এটা এম্পাৱাৰমেণ্টো হোৱা নাই। চ' তেতিয়া মই দেখিলোঁ যে এইবোৰ আপোনালোকে যে দেখিছে গোটেইখিনি একদম ল'লেণ্ড এৰিয়া আছিলে। তাৰমানে ইয়াত যিখিনি মাটি আছিলে হয় এইখিনি এনে পৰিত্যক্ত জ্বলা আছিলে। চ' গোটেইখিনি কিমানমান অঞ্চল আছে? এইটো ধৰক আপোনাৰ নিয়াৰ এবাউট 100 বিঘা মানৰ এৰিয়া হ'ব। আপুনি গোটেইখিনি এনে লিজত লৈছে নেকি? হয় হয়, মই গোটেইখিনি লিজত লৈছোঁ। লিজত লৈ পেলাই ঠিক মানে গোটেই পাৰ চাৰ এনেকুৱা গোটেইখিনি আমি বনাই ল'লোঁ। আগতে এনেকুৱা পাৰ চাৰ এনেকৈ নাছিলে, এনেকুৱা পাৰ চাৰ বনাই ল'লোঁ। সুন্দৰ এটা পৰিৱেশ আপুনি তৈয়াৰ কৰি লৈছে। আৰু আমি দেখিছোঁ যে আপুনি পুখুৰীৰ পাৰত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতিও কৰিছে। জলকীয়া ৰুইছে, কলগছ ৰুইছে, নেমু ৰুইছে আৰু অমিতা ধুনীয়াকৈ লাগিছে। আপুনি এইখিনি কৰাৰ কাৰণে কেনেকুৱা ধৰণে উপকৃত হৈছে বাৰু? চ' মই প্ৰথমতে ষ্টাৰ্ট কৰিছিলোঁ ধৰক মাছ পালন হিচাপে, মীন পালন হিচাপে। চ' যেতিয়া দেখিলোঁ যে আমাৰ কিছুমান বস্তু ৱেষ্ট যায়, যে ধৰি লওক কেতিয়াবা মাছ কেতিয়াবা মৰি যায়, কিবা হয়, সেইখিনি বস্তু আমি পেলাই দিবলগীয়া হয়। যেতিয়া আমি দেখিলোঁ যে অকল মীন পালনেৰে যে যিমানখিনি আমাৰ খৰচা হয় সেই আমি আৰু যিখিনি আমাৰ ধৰি লওক আমি ভাবিছোঁ যিমান আমি ধৰি লওক লাভ কৰিব পাৰিম, সেইখিনি যেতিয়া ভাবিলোঁ যে আমাৰ যিখিনি ধৰি লওক মানে হেৰি ধৰি লওক পাৰ আছে বা এক্সট্ৰা মাটি আছে, ৰাইট, সেই মাটিখিনি যদি আমি ইউজ কৰিব পাৰোঁ, সমন্বিত হিচাপে যদি আমি যাব পাৰোঁ, তেতিয়াহ'লে আমি গম পালোঁ যে বস্তুবোৰ আমি যিখিনি লাভ ল'ব পাৰোঁ তাতকৈ আমি বেছি লাভ ল'ব পাৰিম। আৰু যিহেতু আমাৰ এতিয়া দেখিছে যে ইয়াত আমি ধৰি লওক গাহৰি পালন কৰিছোঁ, মাছ পালন কৰিছোঁ, ধৰক ছাগলী পালন কৰিছোঁ, হাঁহ আছে। আমাৰ এতিয়া একো বস্তু ইয়াত পেলনি নাযায়। এটা বস্তু পেলনি যোৱা বস্তু আন এটা বস্তু সেইটো গ্ৰহণ কৰে। চ' গতিকে আমাৰ মানে কষ্টিংটো বহুত কমি গৈছে, আৰু সেইকাৰণে আমাৰ ধৰি লওক বহুতখিনি আমি লাভাজনিত হৈছোঁ। আৰু আমি দেখিছোঁ যে আপুনি ধৰক মাছ পোনা ৰখাৰ কাৰণেও আপুনি ৰেয়াৰিং টেংকো বনাইছে, গতিকে তাৰ দ্বাৰা আপুনি কেনেকৈ উপকৃত হৈছে বাৰু? চ' যিহেতু মাছৰ পোনাটো এটা এক্সট্ৰা কেয়াৰ ল'ব লগা হয়, চ' গতিকে আমাৰ ৰেয়াৰিং যিখিনি পণ্ড আছে সেইখিনি পণ্ডক আমি কমপ্লিটলি প্ৰিপেয়াৰ কৰি পেলাই ধৰি লওক তেওঁলোকক এক্সট্ৰা কেয়াৰ লৈ পেলাই বেলেগ ধৰণৰ এটা কেয়াৰ ল'বলগীয়া হয়। সেই কেয়াৰ লৈ পেলাই তাৰপিছত আৰু এই ওচৰৰ অঞ্চলৰ যিখিনি মানুহ আছে তেওঁলোককো ধৰি লওক মাছৰ পোনা লাগে, উন্নত মানৰ মাছৰ পোনা লাগে, যেনে আমুৰ ক্ৰাব হৈ গ'ল, জয়ন্তী ৰৌ, উন্নত মানৰ জীয়াই কাটলা, এই গোটেই বস্তু আমি ধৰি লওক আমাৰ নিজৰ খানেতো হৈছে, আৰু আমি আশা পাশা যিখিনি মানুহ আছে তেওঁলোককো ধৰি লওক আমি দিব পাৰিছোঁ। গতিকে গোটেই অঞ্চলখিনি ধৰি লওক আপোনাৰ উপকৃত হৈছে। এক আদৰ্শৱান উদ্যমী যুৱক অমৰজ্যোতি শইকীয়াক সকলো ফালৰ পৰা সহায়ৰ হাত আগবঢ়োৱা পলাশগুৰি গাঁৱৰ স্থানীয় ব্যক্তি বিদ্যুৎ কুমাৰ দাসে মীন পামখনত নিয়োজিত হৈ তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয়। আগতে প্ৰথম অৱস্থাত এইটো ফাৰ্ম নাছিলে, এখন বিল আছিলে, কোনো ইয়াত চাৰিসীমা নাছিলে, পৰিত্যক্ত আপোনাৰ পিতে ভৰপূৰ, ইয়াতে জংঘল, সেনেকৈ মানুহ দুনুহ ইয়ালৈ নাহে কোনো অৰণ্য টাইপৰ হৈ আছিল বস্তু।
তাৰপিছত যেতিয়া আমাৰ শইকীয়া ডাঙৰীয়া আহিল অমৰজ্যোতি শইকীয়া আহিল তাৰপিছত আপোনালোক আলোচনা কৰিলে নেকি কেনেকৈ কি কৰিব প্ৰথম অমৰদা এইটো ছেকেণ্ড প্ৰজেক্ট ফাৰ্ষ্ট প্ৰজেক্ট এটা আছিলে আমাৰ গাঁৱত সেই প্ৰজেক্টটো মোৰ লগত কথা পাতিলে আমাৰ গাঁৱৰ প্ৰজেক্টটো অলপ আমাৰ গাঁৱৰ প্ৰজেক্টটো এনেকুৱাই আছিল জংঘল আছিলে তেওঁ চাফা চুফা কৰি সেইটো প্ৰজেক্ট বনালে তাৰপিছত ক'লে যে ইমানখিনি অলপ ইমান কমতে কি কৰি থাকিম অলপ বেছিকৈ লাগিছিলে তাৰপিছত মোৰ মনত পৰিলে যে ইয়াত এটা জেগা আছে বোলো বলক চাব যাওঁ তাৰপৰা চাই পেলাইতো প্ৰথম চবৰে মনটো অলপমান ডাউন আছিল তাৰপিছত অমৰদাই ক'লে যে একো নাই প্ৰব্লেম নাই বনাই ল'ম যদি বেয়া হৈ আছে বনাই ল'ম বনাই থকা বস্তু ক'তো নাপায় মই বনাই ল'ম সেইটো হিচাপত আহিলে চালে এই গোটেইখিনি তেওঁৱে গোটেইখিনি কৰিলে মই লগত থাকিলোঁ হয় গতিকে ঠিক ঠাক কৰি পাৰবিলাক বান্ধিলে কৰিলে আৰু আমি আটাইতকৈ ভাল পাইছোঁ ইয়াত পাৰবিলাকত বিভিন্ন উদ্যান শস্যৰ খেতি কৰিছে অমিতা জলকীয়া এইবিলাক কৰিছে গতিকে ধৰক এই যে গোটেইখিনি বস্তু যে কৰিছে এই মানে ধৰক কেনেদৰে কৰিছে কি কেনেকৈ কৰিছে বাৰু কেনেদৰে মানে আমি এইটো মোৰ কনচেপ্টে এইটো অমৰদা এটা মানে হেৰি আছিল যে কোনো জেগা খালী থাকিব নালাগে কিবা নহয় কিবা এটা হ'ব তাক কিবা নহয় কিবা কামত ইউজ কৰিম এনি বস্তু যি আছে তাকে লগাই থৈ দিয়া লাগিলে কল ৰোৱা জলকীয়া ৰোৱা ৰঙালাও কোৱা বেঙেনা কোৱা যি কোৱা খালী জেগাটো এনেই থাকিব নালাগে কিবা নহয় কিবা এটাতো কোৱা জেগাটো এনেই পৰি থাকিব নালাগে আৰু সেই হিচাপে আমিও আজি এনে প্ৰায়ভাগ জেগা আমি এনেই অহা নাই প্ৰায়ভাগ জেগাত আমি কিবা নহয় কিবা এটা লগাই থৈ দিছোঁ আমাৰ ফিচাৰীৰ পৰা তাৰ যিকোনো কিবা নহয় কিবা এটা বস্তু সেই বস্তুটো ইউজ কৰিব পাৰিছে আজি কলগছ লগাইছোঁ কলখিনি বজাৰলৈ নিছোঁ পাতখিনি ইয়াত পৰিছে তাৰ বাহিৰে গাহৰি ৰাখিছোঁ তাৰ গা গছডাল গাহৰি খুৱাই দিছোঁ মানে একো পেলনি হোৱা নাই আৰু আপোনালোকে ছাগলীও ৰাখিছে ছাগলীও ৰাখিছোঁ আৰু হাঁহ পুহিছোঁ হাঁহটো কণী হিচাপত কৰিছে নে মাংস হিচাপত কৰিছে হাঁহটো আমি মাংস হিচাপতে কৰিছোঁ কণী হিচাপত ৰাখিবলৈ অলপমান দিগদাৰ হয় এনে আমি মাংস হিচাপতে কৰিলোঁ হাঁহ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ডাঙৰ মাছ উৎপাদনত শিক্ষিত যুৱক যুৱতীসকল নিয়োজিত হোৱাত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে এই ক্ষেত্ৰত উদ্যমী শিক্ষিত যুৱক যুৱতীসকল উপকৃত হোৱাৰ লগতে স্থানীয় নিবনুৱা লোকসকলো স্বনিয়োজিত হ'ব পাৰিছে নগাঁও জিলাৰ বাৰপুজীয়াৰ সমীপৰ পলাশগুৰি গাঁৱৰ স্থানীয় কিছু সংস্থাপিত লোকে তেওঁলোকৰ সন্তোষৰ কথা ব্যক্ত কৰি এনেদৰে কয় আপোনালোক আটাইকেইজনে ইয়াৰ জড়িত আছোঁ হয় এনে আগতে কি আছিল বাৰু ইয়াত আগততো বহুত জংঘল আছিলে আপোনাৰ পিটনি আছিলে এখন মানে বিল বুলিবলৈ আছিলে আপোনাৰ এইবিলাকত তেনেকৈ ফিচাৰী নাছিলে পূৰা পিটনি আছিলে পিটনি থকাৰ পাছত অমৰজ্যোতি শইকীয়া আহিল তেওঁ আহি মানে ইমানখিনি কৈছে ধৰক এতিয়া ফিচাৰী মানে মোচন বনাই দিলে তাৰ পাছতো গৈ আকৌ তেওঁ আণ্ডাৰতে আমি এতিয়া বহুত কেইজন প্ৰায় 10জন এমপ্লয় আমি চলি আছোঁ আপোনালোকে ধৰক ইয়াত সংস্থাপন পাইছোঁ আমি এই গাঁৱৰে নেকি বাৰু আমি এই গাঁৱৰে আটাইকেইজন হয় গতিকে ইয়াত আপোনালোকে কাম কৰি একেলগে কাম কৰি আপোনালোকে ভাল পাইছে আৰু ন পাইছোঁ হয় এনে ধৰক এই পুখুৰীৰ পাৰত আপোনালোকে বিভিন্ন উদ্যান শস্যৰ খেতিও কৰিছে জলকীয়া ৰুইছে কৈছোঁ এইবিলাক কৰিলে কি ভাল হয় নেকি ভাল হয় ভাল হৈছে এইবোৰ কৰিছোঁ যোৱা বছৰৰ পৰা কৰিছোঁ আমি এইবোৰ কৰোঁতে মানে ধৰক আমি অলপ কিছুমান হেৰিও পাইছোঁ ইনকমো হৈছে ইয়াৰ পৰা আমি আৰু শিকিবও পাৰিছোঁ আৰু বিভিন্ন ধৰক গৰু আছে ছাগলী আছে আৰু দ্বিতীয়তে হাঁহ চৰাই সেইবোৰ আনি পিনি আমাক এইখিনিতে দিছে সেইবোৰৰ কাৰণেতো আমি কিছুমান আমি মানে উন্নতি পথলৈ যাব পাৰিছোঁ আৰু গাহৰি পালন কৰিছোঁ এতিয়া বৰ্তমান বৰ বেছিকৈ অনা নাই তথাপিও মানে ৰাখিছোঁ আৰু প্ৰথম মানে এইটো ষ্টাৰ্টিং তাৰ পাছত গৈ পিনি মানে যদি আমি চাওঁ যদি অলপ কিবা হৈ যায় তেতিয়াহ'লে আমি ওপৰলৈ যাব পাৰিম এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে ন প্ৰযুক্তিৰে আগবাঢ়িলে ৰাজ্যখন মাছ উৎপাদনত স্বনিয়োজন হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব বুলিও আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में